কলকাতা কাণ্ডৰ বিগ আপডেট সমগ্ৰ দেশ জোকাৰি যোৱা কলকাতা কাণ্ড ৩১ বছৰীয়া কনিষ্ঠ চিকিৎসকৰ নৃশংস কাণ্ডই জোকাৰি আছে সমগ্ৰ দেশ আৰু তাৰ মাজতে দেশৰ উচ্চতম ন্যায়ালয়ত আজি দ্বিতীয় দিনৰ শুনানি গ্ৰহণ কৰা হয় আজি ২২ আগষ্টত সিবিআই তদন্তৰ খতিয়ান দিবলৈ নিৰ্দেশ প্ৰদান কৰিছিল আৰু আজি সিবিআইয়ে তদন্তৰ প্ৰতিবেদন বন্ধ খামত ইতিমধ্যে চিফ জাষ্টিছৰ হাতত প্ৰদান কৰিছে উচ্চতম ন্যায়ালয়ত ৰিপৰ্ট প্ৰদান কৰিছে প্ৰতিবেদন প্ৰদান কৰিছে আৰু একে সময়তে পুনৰ পশ্চিমবংগ চৰকাৰক মমতা বেনাৰ্জী চৰকাৰক ভৎসনা কৰিছে ককৰ্থনা কৰিছে দেশৰ উচ্চতম ন্যায়ালয় আৰু কাইলৈৰ ভিতৰত মূল অভিযুক্ত খলনায়ক কলকাতা কাণ্ডৰ খলনায়ক সঞ্জয় ৰায়ৰ পলিগ্ৰাফ টেষ্ট সম্পন্ন কৰিবলৈও নিৰ্দেশ প্ৰদান কৰিছে দেশৰ উচ্চতম ন্যায়ালয়ে নমস্কাৰ প্ৰিয় দৰ্শক মই জয়ন্ত মাধৱ গোস্বামী আপোনাক স্বাগতম জনাইছো নিউজ 18 অসম নৰ্থ ইষ্টৰ ডিজিটেল লাইভলৈ আৰু ডিজিটেল লাইভত এই মুহূৰ্তত লৈ আহিছো কলকাতা কাণ্ডৰ হেহুটিয়া সকলোখিনি আপডেট বিগ আপডেট লৈ আহিছো আজি পুৱা 10:30 বজাৰ পৰা দেশৰ উচ্চতম ন্যায়ালয়ে শুনানি গ্ৰহণ কৰিছিল তিনিজনীয়া বিচাৰপীঠ মুখ্য ন্যায়াধীশ ডিৱাই চন্দ্ৰচূড়ৰ বিচাৰপীঠত আজি শুনানি গ্ৰহণ কৰা হয় তিনিজনীয়া বিচাৰপীঠৰ এই শুনানি আমি জনাইছো কি বিষয়ৰ ওপৰত গুৰুত্ব প্ৰদান কৰা হ'ল আজিৰ এই শুনানিত আৰু তাৰ লগতে বিগ আপডেট আমি জনাই ল'ব বিচাৰিছো পৰৱৰ্তী শুনানিৰ দিন অহা 5 ছেপ্টেম্বৰত ধাৰ্য কৰিছে দেশৰ উচ্চতম ন্যায়ালয়ে পৰৱৰ্তী শুনানিৰ দিন অহা 5 ছেপ্টেম্বৰ ধাৰ্য কৰা হৈছে আজি দ্বিতীয় দিনৰ শুনানি আছিল দ্বিতীয় দিনৰ শুনানিটো কেইবাটা বিষয়ৰ ওপৰত গুৰুত্ব প্ৰদান কৰিছে উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ ডিৱাই চন্দ্ৰচূড়ৰ বিচাৰপীঠে তিনিজনীয়া বিচাৰপীঠত পুনৰ আজি ককৰ্থনা কৰা হ'ল পশ্চিমবংগ চৰকাৰক কলকাতা আৰক্ষীক কিহৰ কাৰণে এফআইআৰ দাখিল কৰাত পলম হ'ল 14 ঘণ্টা পলমকৈ ঘটনাৰ পৰা 14 ঘণ্টা পলমকৈ কিয় এফআইআৰ দাখিল কৰা হ'ল সেই প্ৰশ্ন আজি আকৌ উত্থাপন কৰি কলকাতা আৰক্ষীক থকা খৰকা কৰিছে সমালোচনাৰে ককৰ্থনাৰে থকা খৰকা কৰিছে মমতা বেনাৰ্জীৰ চৰকাৰক আৰু যাক লৈ প্ৰতিক্ৰিয়া প্ৰতিবাদ অব্যাহত আছে আৰু একে সময়তে কেইবাটা গুৰুত্বপূৰ্ণ বিষয়ৰ ওপৰত নিৰ্দেশনা উচ্চতম ন্যায়ালয়ৰ সম্পূৰ্ণ নিৰ্দেশনা খন্তেক সময় পিছতে ওলাই আহিব প্ৰকাশ পাব সম্পূৰ্ণ নিৰ্দেশনা আৰু তাৰ ভিতৰত কোন কেইটা বিষয়ৰ ওপৰত গুৰুত্ব প্ৰদান কৰিছে হিয়া এই মুহূৰ্তত আমি আপোনালোকক জনাবলৈ চেষ্টা কৰিছো মুখ্য ন্যায়াধীশ ডিৱাই চন্দ্ৰচূড় জাষ্টিছ জেবি পাৰদিৱালা আৰু জাষ্টিছ মনোজ মিশ্ৰৰ তিনিজনীয়া বিচাৰপীঠত আজি শুনানি গ্ৰহণ কৰা হৈছে এই শুনানিৰ সময়ছোৱাত আমি ইতিমধ্যে উল্লেখ কৰিছো কাইলৈৰ ভিতৰত মূল অভিযুক্ত সঞ্জয় ৰয়ৰ পলিগ্ৰাফ টেষ্ট সম্পন্ন কৰাৰ বাবে ইতিমধ্যে শিয়ালদহ মেজিষ্ট্ৰেটক নিৰ্দেশনা প্ৰদান কৰা হৈছে পাব্লিক প্ৰসিকিউটৰৰ সহায়ত কাইলৈৰ ভিতৰত পলিগ্ৰাফ টেষ্ট সম্পন্ন কৰিব বুলি ইতিমধ্যে জানিব পৰা হৈছে এই নিৰ্দেশনাৰ পাছতে কাৰণ কোনো উকিলে এইজন খলনায়ক সঞ্জয় ৰয়ৰ হৈ উকালতি কৰিবলৈ আগবাঢ়ি অহা নাছিল সকলোৱে সঞ্জয় ৰয়ৰ হৈ উকালতি কৰাৰ পক্ষৰ পৰা বিৰত আছিল আৰু তাৰ বাবে এতিয়া পাব্লিক প্ৰসিকিউটৰৰ সহায়ত পলিগ্ৰাফ টেষ্ট কৰা হ'ব বুলি জানিব পৰা হৈছে আৰু আজি দেশৰ উচ্চতম ন্যায়ালয়ে সেই সন্দৰ্ভত নিৰ্দেশনা জাৰি কৰিছে কাইলৈৰ ভিতৰত ACGM এছিষ্টেণ্ট মেজিষ্ট্ৰেটৰ শিয়ালদহৰ এছিষ্টেণ্ট মেজিষ্ট্ৰেটৰ সহায়ত বা এছিষ্টেণ্ট মেজিষ্ট্ৰেটৰ জৰিয়তে পলিগ্ৰাফ টেষ্ট সম্পন্ন কৰাৰ বাবে উচ্চতম ন্যায়ালয়ে নিৰ্দেশ দিছে কাইলৈ 5 বজাৰ ভিতৰত বিয়লি 5 বজাৰ ভিতৰত পলিগ্ৰাফ টেষ্ট সম্পন্ন কৰাৰ বাবে নিৰ্দেশ দিছে ACGM শিয়ালদহৰ ACGMক এই নিৰ্দেশনা প্ৰদান কৰিছে দেশৰ উচ্চতম ন্যায়ালয়ে আৰু আটাইতকৈ ডাঙৰ কথা হ'ল যে যোৱা 9 আগষ্টত যি ভয়ংকৰ কাণ্ড সংঘটিত হ'ল আৰজি কৰ মেডিকেল কলেজ হাস্পতালত এনেকুৱা কাণ্ড 30 বছৰত দেশৰ ইতিহাসত দেখা নাই বুলিও উচ্চতম ন্যায়ালয়ে আজি শুনানি সময়ছোৱাত প্ৰকাশ কৰিছে যোৱা 30 বছৰ আজিৰ পৰা প্ৰায় এটা দশক পূৰ্বে দিল্লীৰ যি দামিনী কাণ্ড সংঘটিত হৈছিল নিৰ্ভয়া কাণ্ড সংঘটিত হৈছিল সেই নিৰ্ভয়া কাণ্ডতকৈ যে নৃশংস আছিল কলকাতাৰ কাণ্ড সেই কথাই ক'ব বিচাৰিছে আজি উচ্চতম ন্যায়ালয়ে শুনানিৰ সময়ছোৱাত চিফ জাষ্টিছ ডিৱাই চন্দ্ৰচূড়ৰ বিচাৰপীঠত আজি এই কথা প্ৰকাশ কৰা হৈছে যে উচ্চতম ন্যায়ালয়ে এনেকুৱা কাণ্ড বিগত 30 বছৰত দেশত ইতিহাসত দেখা নাই এনেকুৱা কাণ্ড সংঘটিত হোৱা নাই ইমান নৃশংস এই কাণ্ড আছিল ইমান জঘন্য আছিল এই কাণ্ড যি কাণ্ডক লৈ সমগ্ৰ দেশ
আজি থিয় দিছে, ৰাজপথলৈ ওলাই আহিছে, ভুক্তভোগীৰ ন্যায়ৰ দাবীত প্ৰতিবাদ সাব্যস্ত কৰিছে আৰু একে সময়তে শান্তিপূৰ্ণভাৱে প্ৰতিবাদ কৰা লোকৰ ওপৰত যাতে পশ্চিমবংগ চৰকাৰে কোনো কঠোৰ ব্যৱস্থা গ্ৰহণ নকৰে, শান্তিপূৰ্ণ প্ৰতিবাদক যাতে বাধা দিয়াৰ চেষ্টা নকৰে, এই সন্দৰ্ভতো উচ্চতম ন্যায়ালয়ে নিৰ্দেশনা জাৰি কৰিছে আৰু একে সময়তে বাৰে বাৰে এটাই প্ৰশ্ন উত্থাপন কৰিছে উচ্চতম ন্যায়ালয়ে যে ঘটনা সংঘটিত হোৱাৰ 14 ঘণ্টা পিছতহে কিয় এফআইআৰ দাখিল কৰা হ'ল, মৃতদেহ সৎকাৰ কৰাৰ পিছতহে নিশা 11:30 বা 40 মিনিটত কিয় এফআইআৰ দাখিল কৰা হ'ল, সেই কথা বাৰে বাৰে প্ৰশ্ন কৰিছে কলকাতা আৰক্ষীক। এনেকুৱা এটা নৃশংস কাণ্ড সংঘটিত হৈছে যি কাণ্ডৰ লগে লগে এফআইআৰ দাখিল হ'ব লাগিছিল, আৰক্ষীয়ে নিজাববীয়াকৈ তদন্ত কৰিব লাগিছিল, এফআইআৰ নিজাববীয়াকৈ গোচৰ ৰুজু কৰিব লাগিছিল, আৰক্ষীয়ে কিয় অপেক্ষা কৰি থাকিল, আৰক্ষী এনেধৰণৰ প্ৰশ্নৰে থকা সৰকা কৰিছে পুনৰ পশ্চিমবংগ চৰকাৰক আৰু কলকাতা আৰক্ষীক আজি দ্বিতীয় দিনৰ শুনানিৰ সময়ছোৱাত উচ্চতম ন্যায়ালয়ে যে 14 ঘণ্টা কিয় লাগিল, কলকাতা আৰক্ষীক 14 ঘণ্টা কিয় লাগিল। একে সময়তে যোৱা 14 আগষ্টৰ নিশা যিসমূহ দুষ্কৃতিকাৰীয়ে শান্তিপূৰ্ণ প্ৰতিবাদৰ সময়ত ভিতৰত প্ৰৱেশ কৰিছিল আৰজি কৰ চিকিৎসা মহাবিদ্যালয় হাস্পতালত, সেই দুষ্কৃতিকাৰীক ৰোধ কৰাত কিয় সফল নহল কলকাতা আৰক্ষী, কাৰণ 9 আগষ্টৰ পৰা ইতিমধ্যে দেশজুৰি সকলো জাঙুৰ খাই উঠিছে, দেশৰ সকলো চিকিৎসালয়ৰ চিকিৎসক ওলাই আহিছে ৰাজপথলৈ, প্ৰতিবাদী সমদল বাহিৰ কৰা হৈছে দেশৰ চুকে কোণে, দেশৰ প্ৰান্তে প্ৰান্তে, কিন্তু তেনেস্থলতো আৰজি কৰ মেডিকেল কলেজৰ নিৰাপত্তাত কোট সুৰুঙা আছিল, যাৰ বাবে দুষ্কৃতিকাৰী সোমাই গৈ যি স্থানত দুষ্কাৰ্য সংঘটিত কৰিছিল, সেই পাশবিক আখুৰিক কাণ্ড সংঘটিত কৰিছিল নৰপিশাচে নৰাধমে, সেই কাণ্ডত গৈ কেনেদৰে প্ৰতিবাদকাৰীক আক্ৰমণ কৰিবলৈ সক্ষম হ'ল দুষ্কৃতিকাৰীয়ে, সেই প্ৰশ্ন আজি আকৌ এবাৰ উত্থাপন কৰিছে। অৰ্থাৎ সমগ্ৰ এই যি উত্তেজনা, এই যি দুষ্কাৰ্য, তাক হ্যান্ডেল কৰাৰ ক্ষেত্ৰত, তাক পৰিচালনা কৰাৰ ক্ষেত্ৰত কিয় ব্যৰ্থ হ'ল কলকাতা আৰক্ষী, মিছ হ্যান্ডলিং কৰাৰ বাবে কলকাতা আৰক্ষীক যথেষ্ট সমালোচনা কৰিছে, আজি ককৰ্থনা কৰিছে, ভৎসনা কৰিছে দেশৰ উচ্চতম ন্যায়ালয়ে। গতিকে সমগ্ৰ বিষয়টোক লৈ বাৰে বাৰে সমালোচনাৰ সন্মুখীন হৈছে। একে সময়তে সমগ্ৰ পশ্চিমবংগৰ মধ্যবিত্ত পৰিয়ালসমূহ এতিয়া ৰাজপথলৈ ওলাই আহিছে, মধ্যবিত্ত পুৰুষ মহিলা, ভদ্ৰ বাঙালী লোকসকল, ভদ্ৰ মহিলা লোকসকল এতিয়া সকলো ওলাই আহিছে ৰাজপথলৈ আৰু সকলোৱে মমতা বেনাৰ্জীৰ বিৰুদ্ধাচৰণ কৰাৰ যেন এটা উকমুকনি এই মুহূৰ্তত দেখিবলৈ পোৱা হৈছে আৰু মমতা বেনাৰ্জীয়ে এইসকল মধ্যবিত্ত পৰিয়ালৰ যেন আস্থা লাহে লাহে হেৰুৱাই আহিছে, এনেকুৱা ধৰণৰ এটা পৰিৱেশো এই মুহূৰ্তত বিৰাজ কৰিছে, যাক লৈ বিভিন্নজনে ক'ব বিচাৰিছে যে অতি শীঘ্ৰেই মমতা বেনাৰ্জীয়ে সকলো আস্থা হেৰুৱাই পেলাব, বিশেষকৈ মধ্যবিত্ত শ্ৰেণীৰ লোকসকল ওলাই আহিছে, অভিভাৱকসকল ওলাই আহিছে, যথেষ্ট শংকিত হৈ পৰিছে আৰু একে সময়তে CBI যোৱা 13 আগষ্টৰ পৰা তদন্তৰ দায়িত্ব অৰ্পণ কৰা হৈছিল CBIৰ হাতত। গতিকে CBI তদন্তৰ ক্ষেত্ৰত বিশেষ অগ্ৰগতি লাভ কৰিব পৰা নাই বুলিও একাংশই, বিশেষকৈ ছাত্ৰ ছাত্ৰী একাংশই কলকাতাত থকা CBIৰ কাৰ্যালয়ত গৈ প্ৰতিবাদ সাব্যস্ত কৰিছে যে কি কৰি আছে CBI ইমান দিন হ'ল, 13 আগষ্টৰ পৰা আজি 22 আগষ্ট পালে, আজি 10 দিন ধৰি কিয় CBI বিশেষ অগ্ৰগতি লাভ কৰিব পৰা নাই, সেই প্ৰশ্ন উত্থাপন কৰি CBIৰ বিৰুদ্ধেও একাংশ শিক্ষাৰ্থীয়ে প্ৰতিবাদ সাব্যস্ত কৰাৰ তথ্য আহিছে। মুঠৰ ওপৰত কোনো সন্তুষ্ট হ'ব পৰা নাই এই কাণ্ডক লৈ আৰু আনহাতে সঞ্জয় ৰয়, যিজন মূল অভিযুক্ত, সঞ্জয় ৰয়ৰ জেৰা চলাই কোনো ধৰণৰ তথ্য উদ্ঘাটন কৰিব পৰা নাই আৰু পলিগ্ৰাফ টেষ্ট বা লাই ডিটেক্টৰৰ সহায় ল'ব আৰু কাইলৈ বিয়লি 5 বজাৰ ভিতৰত পলিগ্ৰাফ টেষ্ট সম্পন্ন কৰাৰ বাবে উচ্চতম ন্যায়ালয়ে আজি শিয়ালদহৰ এছিষ্টেণ্ট মেজিষ্ট্ৰেটক সেই নিৰ্দেশ দিয়া পৰিলক্ষিত হৈছে যে কাইলৈ 5 বজাৰ ভিতৰত পলিগ্ৰাফ বা লাই ডিটেক্টৰ সম্পন্ন কৰিব লাগিব, যি লাই ডিটেক্টৰৰ জৰিয়তে অপৰাধী বা অভিযুক্তক বিভিন্ন প্ৰশ্নৰে থকা সৰকা কৰা হ'ব। প্ৰশ্নৰ সময়ছোৱাত হাৰ্টবিট কেনেকুৱা হয়, ঘামিছে নে নাই অভিযুক্ত প্ৰশ্ন কৰাৰ সময়ছোৱাত ইত্যাদি বিভিন্ন দিশ চোৱা হ'ব সেই পলিগ্ৰাফ টেষ্টৰ জৰিয়তে। ইমান দিনে যিহেতু হেডকোড কৰা নাই, কোনো ধৰণৰ অনুশোচনা অনুতপ্ত দেখুওৱা নাই মূল অভিযুক্ত সঞ্জয় ৰয়, এই নৃশংস কাণ্ড সংঘটিত কৰা খলনায়ক সঞ্জয় ৰয়ৰ বহু কলা অধ্যায় ইতিমধ্যে ফাদিল হৈছে। সঞ্জয় ৰয় ইয়াৰ পূৰ্বে কেনেকুৱা ধৰণৰ অপৰাধত লিপ্ত আছিল, সকলো কথা ইতিমধ্যে ফাদিল হৈছে। নিজকে স্বেচ্ছাসেৱক বুলি পৰিচয় দিয়া সঞ্জয় ৰয়ৰ কেনেদৰে অবাধ বিচৰণ আছিল আৰজি কৰ চিকিৎসা মহাবিদ্যালয় হাস্পতালত, সেয়াও এই মুহূৰ্তত ফাদিল হৈছে আৰু একে সময়তে বাৰে বাৰে বিতৰ্কৰ মাজত আছে আৰজি কৰ চিকিৎসা মহাবিদ্যালয় হাস্পতালৰ প্ৰাক্তন অধ্যক্ষ সন্দীপ ঘোষ আৰু সন্দীপ ঘোষৰ সৈতে কি ঘনিষ্ঠতা আছে, যাৰ বাবে তেওঁ কোনে ৰক্ষণাবেক্ষণৰ চেষ্টা চলাই আছে বুলিও আজি উচ্চতম ন্যায়ালয়ে শুনানিৰ সময়ছোৱাত প্ৰশ্ন উত্থাপন কৰিছে।
একে সময়তে পশ্চিমবংগ চৰকাৰৰ যিগৰাকী প্ৰতিনিধি আছিল আজিৰ এই শুনানিৰ সময়ছোৱাত সেই প্ৰতিনিধিগৰাকী কোনো এটা প্ৰশ্নৰ উত্তৰে দিব পৰা নাই সুপ্ৰিম কোৰ্টৰ সন্মুখত বিচাৰপীঠৰ সন্মুখত আৰু যাৰ বাবে তিনিজনীয়া বিচাৰপীঠে সেই বিষয়টো ককৰ্থনা কৰি কৈছে পশ্চিমবংগ চৰকাৰক নিৰ্দেশ দিছে পৰৱৰ্তী শুনানিৰ সময়ত যাতে এগৰাকী যোগ্য বা দক্ষ বিষয়াকহে প্ৰেৰণ কৰা হয় যাতে সকলো প্ৰশ্নৰ উত্তৰ দিব পাৰে তাৎক্ষণিকভাৱে যাতে সকলো প্ৰশ্নৰ উত্তৰ দিব পাৰে সালে বেৰে কুবাই থকা উত্তৰ বিচৰা নাই উচ্চতম ন্যায়ালয়ে যিগৰাকী বিষয়া প্ৰতিনিধি হিচাপে আছিল কোনো এটা উত্তৰ ভালদৰে দিব পৰা নাই এই বিষয়টোৰ আজি উচ্চতম ন্যায়ালয়ে ককৰ্থনা কৰা পৰিলক্ষিত হ'ল আজিৰ শুনানিৰ সময়ছোৱাত গতিকে পৰৱৰ্তী শুনানি দিন 5 ছেপ্টেম্বৰ ধাৰ্য কৰা হৈছে গতিকে 5 ছেপ্টেম্বৰত যাতে এগৰাকী দক্ষ বিষয়াক প্ৰেৰণ কৰে প্ৰতিনিধি হিচাপে পশ্চিমবংগ চৰকাৰে হেয়াও নিৰ্দেশ দিছে আজি তিনিজনীয়া বিচাৰপীঠে শুনানিৰ সময়ছোৱাত গতিকে সম্পূৰ্ণ নিৰ্দেশনা আহিবলৈ এতিয়াও বাকি আছে মুঠৰ ওপৰত পুনৰ এই সমগ্ৰ ঘটনাক যেন অনিহা প্ৰকাশ কৰিলে সমগ্ৰ চৰকাৰখনে মমতাৰ চৰকাৰখনে কলকাতা আৰক্ষীয়ে সেই কথাই বাৰে বাৰে প্ৰতিফলিত হৈছে প্ৰতিটো দিশতে এই বিষয়টোৱে প্ৰতিফলন ঘটিছে উচ্চতম ন্যায়ালয়ৰ শুনানিৰ সময়ছোৱাত যে 14 ঘণ্টা কিয় পলম কৰা হ'ল এফআইআৰ দাখিল কৰাত কিয় এইগৰাকী ভুক্তভোগী কনিষ্ঠ চিকিৎসকক ইমান নৃশংসভাৱে হত্যা কৰা হ'ল তাকো এই হত্যাক বিপথে পৰিচালিত কৰাৰ চেষ্টা কৰা হ'ল প্ৰাক্তন অধ্যক্ষ সন্দীপ ঘোষে এয়া চৰম সিদ্ধান্ত নিজেই বাছি লোৱা বুলি ক'ব বিচাৰিছিল ভুক্তভোগী চিকিৎসকগৰাকীয়ে আৰু লগে লগে বহুখিনি প্ৰশ্নৰ উত্তৰ এতিয়াও পাবলৈ বাকি আছে যি ডাঙৰ প্ৰশ্ন আছিল যে সন্দীপ ঘোষৰ বিত্তীয় খেলিমেলি বিভিন্ন ধৰণৰ কেলেংকাৰীত লিপ্ত আছিল মৃতদেহ বিক্ৰী কৰা পৰ্যন্ত গুৰুতৰ অভিযোগ উত্থাপন হৈছে সেইজন সন্দীপ ঘোষৰ বিৰুদ্ধে পূৰ্বৰ এগৰাকী ডেপুটি সুপাৰিনটেণ্ডেণ্টে সেই গুৰুতৰ অভিযোগ আনিছিল সন্দীপ ঘোষৰ বিৰুদ্ধে যে মৃতদেহ বিক্ৰী কৰে এনে অচিনাক্ত মৃতদেহ বিক্ৰী কৰাৰ দৰে গুৰুতৰ অভিযোগ আছে বিত্তীয় খেলিমেলি বিত্তীয় অনিয়মৰ অভিযোগ আছে সন্দীপ ঘোষৰ বিৰুদ্ধে ষষ্ঠবাৰৰ বাবে সিবিআইয়ে জেৰা চলাইছে সন্দীপ ঘোষক বাৰে বাৰে ভাষ্য সলনি কৰিছে সন্দীপ ঘোষে আৰু সেইজন সন্দীপ ঘোষক কিয় ৰক্ষণাবেক্ষণৰ চেষ্টা চলোৱা হৈছে পদত্যাগ কৰাৰ পিছত লগে লগে আন এখন চিকিৎসা মহাবিদ্যালয়ৰ অধ্যক্ষৰ দায়িত্ব কিয় অৰ্পণ কৰা হ'ল সেই প্ৰশ্ন আজি উচ্চতম ন্যায়ালয়ে উত্থাপন কৰিছে মুঠৰ ওপৰত আজি পুনৰ ককৰ্থনা আৰু ভৎসনাৰ সন্মুখীন হ'ল মমতাৰ চৰকাৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জী পশ্চিমবংগ আৰক্ষী কলকাতা আৰক্ষী আৰু একে সময়তে আশ্চৰ্য প্ৰকাশ কৰি এই নৃশংস হত্যাকাণ্ডৰ যি পোষ্টমৰ্টেম ৰিপৰ্ট আছিল বা মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদন আছিল সকলোৰে গাৰ নোম ডাল কৰা সেই প্ৰতিবেদন যি প্ৰতিবেদন শুনি সকলোৱে আশ্চৰ্য প্ৰকাশ কৰিছে সকলোৰে চকু কপালত উঠিছে আৰু সেই নৃশংস নিকৃষ্ট বৰ্বৰ পাশবিক কাণ্ডক 30 বছৰৰ ভিতৰত আটাইতকৈ নৃশংস কাণ্ড হিচাপে উল্লেখ কৰিছে 30 বছৰত এনেকুৱা কাণ্ড দেখা নাই সেই কথা আজি উচ্চতম ন্যায়ালয়ৰ তিনিজনীয়া বিচাৰপীঠে প্ৰকাশ কৰিছে শুনানিত সম্পূৰ্ণ শুনানি যেহেতু অৰ্ডাৰ বৰ্তমান লিখি আছে সুপ্ৰিম কোৰ্টত উচ্চতম ন্যায়ালয়ৰ সম্পূৰ্ণ অৰ্ডাৰ কিছু সময় পিছতে পোহৰলৈ আহিব হেয়াও আমি আপোনালোকক জনাই যাম এই মুহূৰ্তত লাইভৰ পৰা বিদায় লৈছো নমস্কাৰ